মাধৱ অভেদ গুৰু নাই ইদুত দোহান নাম কীৰ্তন কৃত কৃত নাম কৃত কৃত জয় গুৰু শংকৰে সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তোহাৰি চৰণ ৰেণু শতকোটি বাৰ এক কৰহো প্ৰণাম বাৰ এক কৰহো প্ৰণাম বাৰ এক কৰহো প্ৰণাম। পৰম শ্ৰদ্ধাভাজন গৃহভূমি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ নিৰিবিলিৰ পবিত্ৰ ভূমিত অৱস্থিত ভকত চাপৰি নামঘৰত পৰম পুৰুষ সনাতন কৃষ্ণৰ বৈকুণ্ঠৰ লীলাবস্তু ভাগৱত মহাকাব্যৰ কীৰ্তনৰ অৰ্থে সেয় সমস্তৰ আমন্ত্ৰণ ক্ৰমে নামঘৰৰ বাকৰিত উপবিষ্ট হোৱা মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল, মোৰ মা সদৃশ আই মাতৃসকল, প্ৰিয় যুৱ বন্ধু বান্ধৱসকল, পাঠৰ আসনত অলংকৃত কৰি থকা পাঠক প্ৰভুসকল, দেশৰ ভক্তি ধৰ্মৰ লাই খুঁটাস্বৰূপ তৰুণ তৰুণী সকলোলৈকে আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। এনেহেন এক গাম্ভীৰ্যপূৰ্ণ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত মহাকাব্যৰ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্মৰ ভাগৱত শ্ৰৱণ আৰু কীৰ্তনৰ মানস কৰি গাঁওবাসী তথা বিশ্বজগতৰ কল্যাণ সাধনৰ অৰ্থে সেয় সমস্তই এই ভাগৱত পাঠৰ আয়োজন কৰি বিভিন্ন প্ৰান্তৰ ভকতসকলক আমন্ত্ৰিত কৰাত মই সেইসকললৈ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, তাৰাসৱে পূজ্য, তাৰাসৱে ধন্য, তাৰাসে সুহৃদজন, কলিযুগে হৰি আনকো বোলাই আপুনি কৰে কীৰ্তন। সেইসকলেই পূজনীয় মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে। তাৰাসৱে ধন্য, সেইসকলেই ধন্যবাদৰ পাত্ৰ। তাৰাসৱে পূজ্য, সেইসকলেই পূজনীয়। তাৰাসৱে সুহৃদজন, সেইসকলেই অতিকে আপোন। কোনসকল? যিসকলে কলিযুগত নিজেও হৰিনাম লৈছে, আনকো হৰিনাম ল'বলৈ সুবিধা দিছে। অৰ্থাৎ আজি ভাগৱত অনুষ্ঠানটোৰ আয়োজন কৰি আমাকো দূৰ দূৰণিৰ পৰা আমন্ত্ৰণ কৰি আনি অন্যান্য প্ৰান্তৰ ভকতসকলক একত্ৰিত কৰি যি ভাগৱতৰ আয়োজন কৰিছে, মই উদ্যোক্তাসকললৈ সেৱকীসকললৈ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি সেৱা নিবেদন কৰিছোঁ। আমি ভাগৱত সম্পৰ্কে দুই চাৰিটা কথা কৈ ভাগৱতৰ মাজলৈকে যামগৈ। প্ৰভুসকলে ভাগৱতৰ একাদশ স্কন্ধ ইয়াতে উলিয়াইছে। ভগৱান কৃষ্ণই বৈকুণ্ঠ গমনৰ যি একাদশ স্কন্ধ তাত্ত্বিক বিষয়, আমি তালৈকে যামগৈ। মই ভাগৱত সম্পৰ্কে দুই চাৰিটা কথাই অনুকিয়াই পাঠৰ মাজলৈকে যামগৈ। পাঠৰ মাজলৈ যোৱাৰ লগে লগেই প্ৰভুসকলে আঠ শাৰী পাঠ কৰিব। আমি আঠ শাৰী পাঠ বিশ্লেষণ আগবঢ়াম। কৃষ্ণ ভাগৱত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। মহাপুৰুষ মাধৱদেৱে লিখিছে নামঘোষাত, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত মৰ্ত্য নহয়, ভাগৱত স্বৰ্গৰ নহয়, ভাগৱত পাতালৰ নহয়, ভাগৱত বৈকুণ্ঠত ভগৱান কৃষ্ণৰ মুখৰ গৰ্ভত আছিলে। আৰু সেই ভাগৱত শাস্ত্ৰ আজি আপোনালোকৰ ভকত চাপৰি পবিত্ৰ নামঘৰত ব্যাখ্যাত হ'ব। ভাগৱতত 335টা অধ্যায় আছে। ভাগৱতত 5,94,000 শব্দ আছে।
ভাগৱতত 18,000 শ্লোক আছে, ভাগৱতত 12টা অক্ষয় আছে, ভাগৱতত 12টা স্কন্ধ আছে। ভাগৱতত 18,000 শ্লোক আছে, ভাগৱতত 335টা অধ্যায় আছে, ভাগৱতত 5,94,000 শব্দ আছে, ভাগৱতত 12টা অক্ষয় আছে, ভাগৱতত 12টা স্কন্ধ আছে। ওম নমো ভগৱতে বাসুদেৱায় 12টা আখৰ, 12টা অক্ষয়। ওম নমো ভগৱতে বাসুদেৱায় জ্ঞান বিজ্ঞান তৰংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া জীৱ তৰণ আৰু ঈশ্বৰ। জ্ঞান বিজ্ঞান তৰংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া জীৱ তৰণ আৰু ঈশ্বৰ। এই দ্বাদশৰী দিব্য মন্ত্ৰই ভাগৱত